মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি খণ্ড নম্বৰ 14 তোমালোকৰ কাৰণে আগবঢ়াইছো বহুপদ পাঠটোৰ পৰা। আমি যোৱা পাঠটো আমি বীজীয় অভেদ সম্পৰ্কে তোমালোকৰ লগত আলোচনা কৰিছিলো আৰু আমি আজিও বীজীয় অভেদৰ বীজগণিতীয় ৰাশি আমি উৎপাদক বিশ্লেষণ কৰা শিকিম বীজীয় অভেদৰ সহায়ত। আহাচোন আমি গণিতৰ মাজলৈ যাওঁ। প্ৰথম আমাৰ চোৱা দুটা অভেদ দিছে x plus y whole cube আৰু x minus y whole cube, x plus y whole cube আৰু x minus y whole cube। ইয়াত আমি আগতে শিকিছিলো x plus y whole square শিকিছিলো আমি। এইটো ফৰ্মুলা আমি শিকিছিলো x square plus 2xy plus y square। তেনেদৰে আমি মাইনাসৰ ফৰ্মুলাও শিকিছিলো, আগত 2xy আগত মাইনাস হৈছিলে। এবাৰ আমি কিউবৰ শিকিম। কিউবৰ যেতিয়া শিকিম, ঘাত যদি 3 থাকে, প্ৰথমটো কিউব প্লাস দ্বিতীয়টো কিউব প্লাস 3 into xy x plus y। আৰু যদি মাইনাস থাকে, আমাৰ আগত সবৰে আগত মাইনাস চিহ্ন কিটা হ'ব। আমি সেইখিনিয়ে মনত ৰাখিব লাগিব। এতিয়া আমি প্ৰমাণটো চাওঁ x plus y whole cube। তাৰ মানে আমাৰ x plus 1 কেইটা আছে, x plus 1 y আৰু এটা আছে x plus y whole square। x plus y তিনটা আছে, তিনটা দিয়া মানে কি, তিনটা আমাৰ x plus y আছে, এটা আমি x plus y লিখিছো আৰু আমি এটা x plus y whole square বুলি লিখিছো। আমি চোৱা x plus y আৰু এটোক আমি ফৰ্মুলা মতে লিখি দিছো x square plus 2xy plus y square। সমান আমি x এৰে এতিয়া এই গুটেটোকে পূৰণ কৰিব লাগিব, x square plus 2xy plus y square plus আকৌ y ৰে আমি এই গুটেটোকে পূৰণ কৰিব লাগিব, x square plus 2xy plus y square। আমি কি পাই গলো এতিয়া, x এৰে গুটেবিলাককে কৰিলে প্ৰথম x into x square তাৰ মানে x cube plus 2x দুটা x square y plus xy square plus এটো x square y plus 2xy square plus y cube। আমি সদৃশ পদ আছে নেকি চাই লওঁ, x cube আমি আনিছো plus y cube টো আমি আগলৈ লৈ আনিছো plus x square y ইয়াত লিখিছো, ইয়াত আছে x square y 2 plus 3x square y আৰু এটোৰ কি থাকিলে xy আৰু xy plus 3xy square সমান হৈ গল। তাৰ মানে এতিয়া আমি যদি 3xy ইয়াৰ পৰা আমি লৈ লওঁ, আমি যদি ইয়াৰ পৰা লৈ লওঁ x cube minus plus y cube plus 3xy যদি আমি কমন লৈ লওঁ, ইয়াত থাকিল x, ইয়াত থাকিল y। হেতুকে আমি পাইছো চোৱা x cube plus y cube plus 3xy x plus y। একেদৰে আমি এটুকু আমি কৰিব পাৰো, মই আৰু কৰি নেদেখাও, কিন্তু তোমালোকে এটু নিজে কৰিবা যে x minus y whole cube আমি কি বুলি লিখিম, x minus y আৰু x minus y whole square আৰু x minus y whole square টো আমি কি লিখি জানো, আমি x square minus 2xy plus y square। এইখিনি আমি বহুৱাই এটো তোমালোকে নিজে কৰি এটো চাবা। আমি এতিয়া গণিতৰ মাজলৈ যাওঁ। আমাক দিছে তলৰ ঘনসমূহৰ বিস্তাৰিত আকাৰত লিখা, বিস্তাৰিত আকাৰত অৰ্থাৎ অভেদসমূহ ব্যৱহাৰ কৰি আমি লিখিব লাগে। আমি প্ৰথম ফৰ্মুলাটো লিখি লওঁ, a plus b whole cube সমান আমি কি পালো, a cube plus b cube plus 3ab a plus b 3ab কিন্তু তাৰ মানে a square b আগৰটো চাও, আমি আগৰটো আকৌ এবাৰ চাই লওঁ, ঠিকে আছে 3ab a plus b। ইয়াত a মানে আমাৰ কিমান দিছে 3a আৰু b মানে আমাৰ দি দিছে 4b। এইখিনি আমাৰ কৰিব লগা কাম। প্ৰথম আমি এই বস্তুখিনি আমি লিখি ল'ব লাগিব। এবাৰ চোৱা আমি কৰি যাওঁ, সমান প্ৰথমটো স্কয়াৰ 3a square plus b cube a cube, যেটো হৈ গল a cube plus b cube 4b
whole cube plus 3a into b, a into b, আৰু কি পালো আমি into a plus b. হৈছে নে বস্তুটো আমি যেহেতু a equal to 3a দিছো b equal to 4b, a cube 3a cube plus b cube 4b cube plus 3ab, a মানে 3a, b মানে 4b plus into a plus b. এতিয়া আমি কৰি চাও 3 তিনটা কৰিলে 3 3 গুণ 9 3 গুণ 27 27a cube plus 4 4 গুণ 16 4 গুণ 64b cube plus 3 3 গুণ 9 9 4 গুণ 36 ab into 3a plus 4b. এতিয়া আমি কি কৰো এই দুটা ভঙাই দিও আমি 27a cube plus 64b cube plus 36ab আছে পূৰণ আমি 3a লগত পূৰণ কৰিছো তাৰ পিছত আমি plus 36ab লগত আমি কিহেৰে পূৰণ কৰিছো 4b ৰে আমি পূৰণ কৰিছো ইয়াতে আমি দেখিছো 27a cube plus 64b cube plus 36 আৰু 3 যদি কৰো আমি 36 into 3 যদি কৰো 6 3 18 হাতে 3 3 গুণ 9 কে 10 108 আৰু a ইয়াত এটা a square into b plus 36 ক যদি আমি 4a কৰো 6 4 24 4 হাতে 2 4 3 গুণ 12 2 14 44ab square আমাৰ অংকটো হৈ গল এয়া সোৱা a cube x cube a cube plus b cube plus a square b আৰু ab square পিছৰ প্ৰশ্নটোলৈ যাও আমি পিছৰ প্ৰশ্নটো সোৱা 5p minus 3q whole cube আমি কি পাইছিলো ফৰ্মুলাত a minus b whole cube মানে আমি কি পাইছিলো a cube minus b cube minus 3ab into a minus b আমি ইয়াত কি দেখিছো a সমান আমি দেখিছো 5p আৰু b সমান আমি দেখিছো 3q আমি মান বহাই যাও সমান 5p whole cube minus 3q whole cube minus 3 into 5p into 3q 5p minus 3q এতিয়া আমি কৰো 5 3টা 5 5 গুণ 25 3 গুণ 125p cube minus 3 3 গুণ 9 3 গুণ 27q cube minus এতিয়া সোৱা একিটা আমি প্ৰথম কৰি লও 5 3 গুণ 15 3 15 গুণ 3 3 গুণ 9 5 গুণ 45 into 5 এটা লিখি লও বাৰু 45p cube আৰু এফালে আমাৰ কি আছে 5p minus 3q এতিয়া আমি ভঙাই দিও পেকেটটো 125p cube minus 27q cube minus 45 into 5 কি হৈ যাব 45 into 5 5 5 25 5 হাতে 2 5 4 গুণ 20 2 22 225p square cube plus 5 3 15 45 আৰু 3 45 into 3 5 3 15 5 হাতে 1 4 3 গুণ 12 একে 13 135 130 minus a plus আহি গল 135p q square আমাৰ হৈ গল বিস্তাৰ কৰা আমাৰ হৈ গল পিছৰ প্ৰশ্নটো চাও আমি উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ৰাশিৰ মান উলিওৱা উপযুক্ত আমি অভেদ ব্যৱহাৰ কৰিব লাগিব যোনটো দৰকাৰ হয় হেতু ব্যৱহাৰ কৰিব লাগিব আৰু মান উন্নয় কৰিব লাগে আমি 104 টোক আমি কি বুলি লিখিব পাৰো 100 plus 4 আমি কিউব বুলি লিখিব পাৰো অৰ্থাৎ আমি কি পাই গলো a plus b whole cube a plus b whole cube or formula আমি কি পাইছো a cube plus b cube plus 3ab a plus b আৰু ইয়াত আমি কি পাইছো a মানে আমি পাইছো 100 আৰু b মানে আমি পাইছো 4 এখিনি আমি বহাব লাগিব গতিকে এতিয়া প্ৰথমটো 100
হোল কিউব প্লাছ 4 কিউব প্লাছ কি পাই গ'লো আমি 3 ইনটু 100 ইনটু 4 আৰু এফালে হৈ গ'ল 100 প্লাছ 4 a প্লাছ b সমান আমি এতিয়া চোৱা ইয়াত আমি শূন্য ঘাত আছে তিনিটা গতিকে দুটা শূন্য গৈ 2 4 6টা গতিকে একৰ লগত আমাৰ কেইটা শূন্য 1 2 3 4 5 6 প্লাছ 4 4 গুণ 16 16 4 গুণ 64 প্লাছ আমি কৰোঁ 4 3 গুণ 1200 আৰু এটো যদি কৰোঁ আমি 104 হৈ গ'ল 104 হৈ গ'ল $104 হৈ গ'ল এতিয়া যাওঁতে আমি কি পালো এটো লিখো 1 2 3 4 5 6 প্লাছ 64 প্লাছ এই দুটা যদি আমি পূৰণ কৰো 104 ইনটু আমি 12 কৰো শূন্য দুটা আমি পিছত মিলাই যাম 4 12 48 4 12 48 12 এগুণ 12 আৰু যেহেতু শূন্য দুটা আছিল আমি শূন্য দুটা মিলাই দিলো কি পাই গলো আমি 124,800 আমি এতিয়া গুটি কিটা আমি যদি যোগ কৰো কি পাই যাম 1 1 2 3 4 5 6 প্লাস 64 টু এফালে দিলো 124,864 আৰু এই কিটা আমি যোগ কৰি দিলে কি পাই গলো 468,421 কেটা হল 1 2 3 4 5 6 1 2 3 4 5 6 আৰু এটা হৈ গল 1 এটোৱে হৈ গল আমাৰ উত্তৰটো আমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে এই যোগ বিয়োগখিনি কৰোতে অতিকে সাৱধান হবা আৰু প্ৰথম আমি কোনটো অভেদ আমি বিচাৰিব লাগিব হে অভেদটো বিচাৰিবলৈ আমি লাগিব পিছৰটো আমি চাও পিছৰ প্ৰশ্নটো 999 - 3 এটো চাও আমি 100 আমি 900 প্লাস এটো আমি দুই ধৰণে দিব পাৰো সোৱা 900 প্লাস 90 প্লাস 9 আমি কৰিব পাৰো বা 1000 মাইনাস 1 আমি কৰিব পাৰো কিন্তু আমি যেহেতু 1000 বা 0 গুণিতক হলে আমি তাক ঘন কৰাৰ সুবিধা হয় গতিকে আমি কোনটো লম 1000 মাইনাস 1 টোৱে আমি লম সমান কি পাই গলো 1000 মাইনাস 1 1000 পৰা 1 যদি বিয়োগ কৰো আমি হৈ গল 1 এতিয়া আমি ফৰ্মুলাটো লিখো a কিউব মাইনাস b কিউব সমান আমি কি পাই গলো a কিউব মাইনাস a মাইনাস b হোল কিউব a minus b whole cube a cube minus b cube minus 3ab a minus b আমি এই ফৰ্মুলাটো আৰু ইয়াত আমাৰ কি দিয়া আছে a সমান আমি কিমান পালো 10 আৰু b সমান আমি পালো 1 এইখিনি আমি প্ৰথম ঠিক কৰি লম আৰু তাৰ পিছত আমি বহাম এতিয়া 1 2 3 whole cube minus 1 cube minus আমি কি লিখিম 3 into 1000 into 1 আৰু ব্ৰেকেটৰ ভিতৰত কি থাকিল 1000 minus 1 সমান আমি এটো সোৱা তিনটা আছে তিনটা তিনিবাৰ গতিকে 3 3 3 6 6 3 9 শূন্য কেইটা হ'ব 1 2 3 1 2 3 1 2 3 minus 1 minus 3 1 2 3 আৰু এফালে গৈ পালো আমি 999 1000 পৰা 1 গল 999 সমান 1 2 3 1 2 3 1 2 3 minus 1 minus এতিয়া 999 ক যদি আমি 3 ৰে কৰো কি থাকিব 9 3 18 8 হাতে 1 9 3 27 7 9 3 27 7 হাতে 1 হাতে 2 9 3 27 28 29 9 হাতে 2 9 3 27 2 29 2997 2997 1 2 3 এতিয়া আমি কি কৰো এটো পৰা এটো আমি বিয়োগ কৰো ইয়াৰ পৰা এটো কৰি লও প্ৰথম আমি
এইটো 1 যদি কৰোঁ আমি 1 2 3 4 5 6 7 8 9 9টা আমাৰ থাকিল 1 2 3 4 5 6 7 8 9 মাইনাছ আমি কি পাই গলো -2997000 আমি হেৰি কৰি চাওঁ আমাৰ বিয়োগ কৰি চাওঁ 999 9টা থাকিল 999 আৰু তলত থাকিল 0007992 আমি যদি বিয়োগ কৰোঁ কি পালো আমি 9 পালো 9 পালো 9 পালো 9 7 গ'ল 2 9 9 0 9 9 0 9 7 গ'ল 9 2 গ'ল 7 9 9 সমান আমি কি পাই গলো 997002999 এবাৰ আমি পিছৰ প্ৰশ্নটো চাওঁ পিছৰ প্ৰশ্নটো আমাক দিছে ইয়াৰ আমি কি কৰিব লাগে উৎপাদক বিশ্লেষণ কৰিব লাগে তোমালোকে চাবা উৎপাদক বিশ্লেষণ আৰু বিস্তাৰ আমাক দুটা কৰিবলৈ দিয়ে বিস্তাৰ কৰিবলৈ দিয়ে আৰু উৎপাদক বিশ্লেষণ কৰিবলৈ দিয়ে বিস্তাৰ কৰিবলৈ দিলে আমি যিটো অভেদ থাকে তাক বিস্তাৰিত ৰূপত লিখিব লাগে আৰু যেতিয়া উৎপাদক বিশ্লেষণত কৰিবলৈ দিয়ে আমি সেই বিস্তাৰিত ৰূপৰ পৰা আমি অভেদটো উলিয়াব লাগে আমাৰ কি দিছে চোৱা 8x cube plus 27y cube plus 36x square y plus 54xy square আমি 8টো কি বুলি লিখিব পাৰো 2x whole cube plus 9 টো 27 টোক 3y whole cube plus আমি 36 টোক লিখিব পাৰো 3 into twice x whole square into 3y 2 দুগুণ 4 4 3 গুণ 12 3 12 36 plus 54 দি এটো হৈছে 54 টোক আমি লিখো 3 into twice x into 3y whole square 3 3 গুণ 9 9 দুগুণ 18 18 3 গুণ 54 তাৰ মানে আমি লিখিব পাৰো 2x cube plus 3y cube plus 3 into twice x এটা ললো ইয়াতো দেখিছো আমি 3 twice x 3y আছে 3 twice x 3y আছে into 3y ললো আৰু এটো কি থাকিল twice x plus 3y এতিয়া আমি কি দেখিলো এটো যদি আমি a বুলি ধৰো এটো যদি b ধৰো তেনে হলে 2 into ab 3 into ab আৰু a plus b অৰ্থাৎ আমি কি বুলি লিখিব পাৰো যে আমি পাইছিলো a plus b whole cube সমান আমি কি পাইছিলো a cube plus b cube a cube plus b cube plus 3ab a plus b এটোৱে আমি পালো দে a cube plus b cube plus 3ab a 3a into b a plus b অৰ্থাৎ আমি কি বুলি লিখিব পাৰো যদি আমি এখিনি পালো আমি ইয়াক a plus b whole cube বুলি লিখিব পাৰো a মানে ইয়াত আমি কি পাইছো twice x b মানে আমি পাইছো 3y সমান twice x plus 3y আমি কি বুলি লিখিব পাৰো whole cube বুলি লিখিব পাৰো অৰ্থাৎ আমি এটো twice x plus 3y টো কেইবাৰ পূৰণ হৈ আছে তিনিবাৰ পূৰণ হৈ আছে গতিকে twice x plus 3y আকৌ twice x plus 3y আকৌ twice x plus আমি 3y পালো আমাৰ তিনটা বহুপদৰ পূৰণফল ৰূপে আমি প্ৰকাশ কৰিব পাৰিলো অৰ্থাৎ আমাৰ অংকটোৰ উৎপাদক বিশ্লেষণ কৰা হৈ গল আমি পিছৰ প্ৰশ্নটো চাওঁ এবা আৰু এটা অভেদ আমি চাওঁ x square plus y x cube plus y cube plus z cube minus 3x square equal to x plus y plus z x square plus x y square plus z square minus xy minus yz minus zx আমি এইটো আমি কৰি চাওঁ প্ৰথম চাওঁ আমি তলৰ পৰা আমি সুপক্ষ লম
কাৰণ আমি প্ৰতিটো অভেদে আমাৰ সুবিধাৰ্থে আমাৰ বনাই দিছে আমি অভেদবিলাক নিজেও উলিয়াই ল'ব পাৰোঁ গতিকে x প্লাছ y প্লাছ z আৰু কি দিছে x স্কুৱেৰ প্লাছ y স্কুৱেৰ প্লাছ z স্কুৱেৰ মাইনাছ xy মাইনাছ yz মাইনাছ zx এতিয়া আমি এইটো পূৰণ কৰিম x এৰে এই গোটেইটোকে পূৰণ হৈ আছে আমি ডাঙৰকৈ লিখিব লাগিব x এৰে কোনটো পূৰণ হৈ আছে x স্কুৱেৰ প্লাছ y স্কুৱেৰ প্লাছ z স্কুৱেৰ মাইনাছ x স্কুৱেৰ মাইনাছ yz মাইনাছ zx প্লাছ আমি এবাৰ y ৰে লিখো y ৰেও আমি গোটেইখিনি পূৰণ হৈ আছে y স্কুৱেৰ প্লাছ z স্কুৱেৰ মাইনাছ xy মাইনাছ yz মাইনাছ zx আকৌ z টোৰেও আমি ইয়াক পূৰণ হৈ আছে প্লাছ z x স্কুৱেৰ প্লাছ y স্কুৱেৰ প্লাছ z স্কুৱেৰ মাইনাছ xy মাইনাছ yz মাইনাছ zx সমান আমি এতিয়া পূৰণ কৰোঁ x এতিয়া x এৰে গোটেইটো কৰোঁ x দু তিনিটা কৰিলে x কিউব প্লাছ x y স্কুৱেৰ প্লাছ x z স্কুৱেৰ মাইনাছ x স্কুৱেৰ y মাইনাছ x y z মাইনাছ zx স্কুৱেৰ প্লাছ x স্কুৱেৰ y প্লাছ y কিউব প্লাছ yz কিউব মাইনাছ xy স্কুৱেৰ মাইনাছ y স্কুৱেৰ z মাইনাছ z স্কুৱেৰ zx xyz xyz এইখিনিলৈকে আমাৰ হ'ল লাষ্টৰটো zx স্কুৱেৰ এইটো স্কুৱেৰ হ'ব এবার zx স্কয়ার প্লাস z কিউব ও zy স্কয়ার তোমালকে বৰ ঠান্ডাকে কৰিবা zy স্কয়ার প্লাস z কিউব মাইনাস xyz মাইনাস yz স্কয়ার মাইনাস z স্কয়ার x এতিয়া চাও আমি xy স্কয়ার কবাত আছে না চাও এটো xy স্কয়ার কটা গল xz স্কয়ার আছে নে কবাত xz স্কয়ার x স্কয়ার কয় গল zx স্কয়ার কটা গল তাৰপিছত আমাৰ yz স্কয়ার কটা গল তাৰপিছত y স্কয়ার z কটা গল তাৰপিছত আমি zx স্কয়ার কটা গল এটোৰ লগত কটা গল অৰ্থাৎ আমাৰ কিমান থাকিলে x কিউব প্লাস y কিউব প্লাস z কিউব মাইনাস x yz মাইনাস xyz মাইনাস xyz তিনটা xyz যদি কৰিলো x কিউব প্লাস y কিউব প্লাস z কিউব minus 3xyz equal to our left hand side. গটিকে আমি এটোৰ পৰা এটো আমি পাই গলো কেনেদৰে কৰিলো তোমালকে গম পালা এতিয়া আমি ইয়াৰ ওপৰত অংক কৰো আহা 8x cube plus y cube plus 27z cube minus 18xyz আমি লিখি লওঁ 8x cube plus y cube plus 27z cube minus 18xyz সমান আমি এটো যদি লিখো 2x whole cube plus y cube plus 3z whole cube minus 3 into twice x into y into 3z আমি কি পাই গলো এটো সোয়া এটুক যদি আমি a বুলি ধৰো এটুক যদি b বুলি ধৰো এটুক যদি c বুলি ধৰো তেতিয়া হলে a b c
অৰ্থাৎ আমি কি পাই গলো a³ + b³ + c³ - 3abc কি পাইছিলো আমি ফৰ্মুলাত a³ + b³ + c³ - 3abc সমান আমি কি পালো a + b + c ইনটু সোৱা আমি কি পাইছিলো আগৰ বাৰত a + b + c x² into a² plus b² plus c² minus ab গুটে কিটা আগত মাইনাস সোৱা minus ab এটু একিটা মাইনাসত পালো আমি minus ab minus bc minus ca এটু আমি পাই গৈছিলো যেহেতু আমি এটু ফৰ্মত ইয়াক পালো গটিকে আমি এটু ফৰ্মত আমি লিখিব লাগিব তলৰ ফৰ্মটোত আমি লিখিব লাগিব গটিকে twice x ইয়াত আমি a সমান কি পাইছো twice x b সমান পাইছো y আৰু c সমান পাইছো 3z আমি লিখি যাও এতিয়া twice x plus y plus 3z এটু এটা আৰু এফালে আমি কি পালো আকৌ twice x whole square এটু আমি ডাঙৰ ব্ৰেকেট দিও plus y square plus 3z whole square minus ab twice x into y minus কি পালো আমি y into z y into 3z minus আমি কি পাই গলো 2 into 2 নালাগে ইয়াতে 2 নালাগে xy হে লাগে আমাক a twice x into y into 3z আৰু 3z into twice x 3z into twice x 3z into twice x আমি কৰি চাও এটো কি পাম এখিনিটো থাকিলে twice x plus y plus 3z আৰু এটুক আমি কৰো আকৌ 4x² plus y² plus 9z² minus 2xy minus 3yz minus 6zx আমি এটু আৰু এটু দুটা বহুপদৰ পূৰণ ফল ৰূপে ইয়াক আমি প্ৰকাশ কৰিব পাৰিলো গটিকে এবাৰ আমি আহো মূল্যায়নলৈ x plus 2y² টো প্ৰসাৰিত কৰিলে আমি কি পাম আমি অভেদৰ সহায়ত আমি কৰো x plus 3y whole square গটিকে আমি দেখিছো a plus b whole square ফৰ্মুলা পাইছো আমি a plus b whole square সমান a² plus 2ab plus b² সমান আমি কি পাই গলো x² plus 2 into x into 3y plus 3y square তাৰ মানে আমি কি পাই গলো x² plus 3 দুগুণ 6xy plus 3 3 গুণ 9y² কোড আছে ইয়াতে x² plus 6y plus 9y² আমাৰ অপচন ডি টো আমাৰ শুদ্ধ হ'ব পিছৰ ক্লাস চাও আমি যদি আমি প্ৰত্যক্ষভাৱে গুণ নকৰো তেন্তে 103 আৰু 107 ৰ মান কিমান হ'ব আমি 103 টোক আমি লিখিব পাৰো 100 plus 3 আৰু এটুক লিখিব পাৰো 100 plus 7 গটিকে এটু আমি কি ফৰ্মুলা পালো x plus a into x plus b সমান x² plus x² plus a plus b into x plus a into b ইয়াতো আমি কৰো 100² plus 3 plus 7 into 100 plus 3 into 7 সমান আমি কি পাই গলো 1 2 3 4 plus 7 3 10 পূৰণ 100 যোগ 7 3 গুণ 21 সমান আমি 1 2 3 4 plus 1 1 2 3 plus 21 আমি পাই গলো 1 2 0 এই তিনটা পইণ্টলৈকে গল 0 1 1 0 0 1 এটা থাকিলে 1 2 0 2 0 1 আমি কিমান পাই গলো 11021 গটিকে আমি উত্তৰটো পাই গলো আমাৰ এটো পিছৰটো চাও আমি
3 minus twice x, 3 plus twice x. 3 minus twice x আৰু 3 plus twice x সমান a plus a minus b into a plus b সমান a square minus b square সমান 3 square minus twice x whole square সমান 3 3 গুণ 9 minus 2 গুণ 4x square 9 minus 4x square গতিকে এইটো অপচনটো হ'ল এইটো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি বীজীয় অভিদ ইমানতে শেষ কৰিছো পিছৰ ক্লাছত আমি বেলেগ আমি 2.5 অনুশীলনীলৈ যাম আমি এতিয়ালৈকে যিখিনি শিকিলো তাৰ ওপৰত আমি অনুশীলনী কৰিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰেক্টিছ কৰিবা অভেদবোৰ যিমানে কৰিবা সিমানে তোমালোকে বেছিকৈ পাৰিবা আৰু যিমান পাৰা বেলেগ কিতাপ তোমালোকে আলোচনা কৰিবা প্ৰশ্নসমূহ যিমান পাৰা সিমান কৰিবা তেতিয়ালৈহে তোমালোকে এইবোৰ অংক কৰিবলৈ সক্ষম হ'ব ছাত্ৰ-ছাত্ৰীসকল পুনৰ আমি আগৰ ক্লাছত আমি তোমালোকক লগ পাম আজিলৈ মই ইমানতে এৰিছো পিছৰ ক্লাছত তোমালোক মোৰ লগত থাকিবা ধন্যবাদ